Hello and welcome to Inspiration IS Daily News Analysis. আজি আমি আলোচনা কৰিম 18 জানুৱাৰী 2021 চনৰ দা আসাম ট্ৰিবিউন পেপাৰখন। ইনস্পিৰেশ্যন আইএছৰ তৰফৰ পৰা এপিএসসি ইউপিএসসি পৰীক্ষাৰ বাবে ফ্ৰী ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি থকা হৈছে। আপোনালোকে আমাৰ ফ্ৰী ষ্টাডি মেটেৰিয়েলসমূহ ডাউনলোড কৰিবলৈ আমাৰ ৱেবছাইট www.inspirationis.org লগইন কৰিব পাৰে। লগতে আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব চেনেল আৰু টেলিগ্ৰামৰ পৰা আপোনালোকে আমাৰ ফ্ৰী ষ্টাডি মেটেৰিয়েলসমূহ ডাউনলোড কৰিব পাৰে। এই ভিডিঅ'সমূহৰ পিডিএফ ফৰ্মেট আমাৰ টেলিগ্ৰাম চেনেলত উপলব্ধ। আপোনালোকে আমাৰ এই টেলিগ্ৰাম চেনেলটো ভিজিট কৰি এই পিডিএফসমূহ ডাউনলোড কৰিব পাৰে। আমাৰ ইউপিএসসি এপিএসসি ফাউণ্ডেশ্যন বেটছৰ অনলাইন অফলাইন দুইটা মাধ্যমতে ক্লাছ চলি আছে। আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। এতিয়া চাওঁ হওক আজি আসাম ট্ৰিবিউনৰ প্ৰধান ইম্পৰ্টেণ্ট টপিকসমূহ। প্ৰথম ইম্পৰ্টেণ্ট টপিকটো হৈছে গ্ৰুপ অফ 7 G7 ইনভাইট প্ৰাইম মিনিষ্টাৰ বৰিছ জনছন, যিটো আপোনাৰ ইউনাইটেড কিংডমৰ প্ৰাইম মিনিষ্টাৰ, তেখেতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক G7 সামিটলৈ ইনভাইটেশ্যন দিছে, যিটো আপোনাৰ ইউনাইটেড কিংডমত হ'বলৈ গৈ আছে। এই সামিটটো 2021 চনৰ জুন মাহৰ 11 তাৰিখৰ পৰা 13 তাৰিখলৈ। তো এতিয়া যদি আমি G7 বুলি কওঁ, তো G7 কি হয় আৰু G7 কিয় আহিছিলে, লগতে G7ত কোন কোন কাণ্ট্ৰিজ আছে আৰু G7 কি কাম কৰে, এইখিনি অকণমান আমি জানি লৈছোঁ আহক। তো G7 এই অৰ্গেনাইজেশ্যনটো পৃথিৱীৰ 7খন ডাঙৰ যি ইকনমিকেলি ডেভেলপ কাণ্ট্ৰি, তো এই কাণ্ট্ৰি কেইখন লগ লাগি পেলাই G7 সামিট এটা হয়। G7 এটা গঠন হৈছিলে আৰু এই বডিটোৱে এনুৱেলি তেখেতসকলে মিটিং কৰে, এনুৱেলি তেখেতসকলে এই সামিট পাতে। য'ত কি হয়, ইণ্টাৰনেশ্যনেল ইকনমিক এণ্ড মনিটাৰী ইছ্যুজ লৈ পেলাই এই মিটিংখনত ডিছকাশ্যন হয়। তো G7ত কোন কোন কাণ্ট্ৰিজ আছে? G7ত আছে আপোনাৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেটছ। আৰু এই G7ৰ ইনিচিয়েটিভ লৈছিলে ফ্ৰান্স দেশে। তো 1973 যি অইল ক্ৰাইচিছ হৈছিলে, এই অইল ক্ৰাইচিছৰ ওপৰত লক্ষ্য ৰাখি ফ্ৰান্সে আপোনাৰ এই যি ইউনাইটেড ষ্টেটছ, গ্ৰেট ব্ৰিটেইন, জাপান, তাৰপিছত ৱেষ্ট জাৰ্মানী, এইকেইখন দেশৰ লগত লগ লাগি এটা গ্ৰুপ 5 এটা গঠন কৰিলে, য'ত তেওঁলোকে কি হয়, ৱৰ্ল্ডৰ যি আপোনাৰ অইল ৱাটাৰ ট্ৰেড হয়, তো এই বস্তুটোৰ ওপৰত মেইনলি ফ'কাছ কৰি এটা গ্ৰুপ গঠন কৰিলে, যিটো গ্ৰুপ 5 বুলি প্ৰথমতে কোৱা হৈছিলে। পিছত তেওঁলোকে ইটালীকো ইয়াতে চামিল কৰিলে আৰু 1976ত কেনাডাই এই গ্ৰুপটোত জইন কৰি G7 টোটেল 7খন ৰাষ্ট্ৰ হ'লগে। পিছলৈ ইয়াত কি হৈছিলে, ৰাছিয়াকো ইয়াত ইনক্লুড কৰা হৈছিলে। গোটেই মেম্বাৰ কাণ্ট্ৰিজৰ ৰিকুৱেষ্ট মৰ্মে আৰু US প্ৰেচিডেণ্ট, স্পেচিয়েলি US প্ৰেচিডেণ্টৰ ৰিকুৱেষ্ট মৰ্মে ৰাছিয়াকো ইয়াতে চামিল কৰা গৈছিলে। কিন্তু 2014 চনত ৰাছিয়াক এই গ্ৰুপৰ পৰা বাহিৰ কৰি দিয়া হৈছিলে। যদিও ৰাছিয়া লগ লাগি পেলাই G7 টো G8 হৈছিলেগে, কিন্তু 2014 চনত ৰাছিয়াক বাহিৰ কৰি দিয়া হৈছিলে। কাৰণটো হৈছে যে ৰাছিয়াই যি আপোনাৰ ইউক্ৰেইনৰ ক্ৰিমিয়া অঞ্চলটো তেওঁলোকে এনেক্স কৰিছিলে 2014 চনত। তেতিয়া কি কৰিছিলে, এই গ্ৰুপটোৰ পৰা ৰাছিয়াক আউট কৰি দিয়া হৈছিলে। তো নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে পপুলাৰ চিফ মিনিষ্টাৰ। তো আজি আসাম ট্ৰিবিউনত চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালৰ বিষয়ে এটা ভাল খবৰ আছিলে যে কি তেখেতক অসমৰ মানে দেশৰ ভিতৰত পপুলাৰ CM হিচাপে এটা সমীক্ষাত পোৱা গৈছে। The Assam Chief Minister Sarbananda Sonowal has figured among the most popular chief ministers of the country. A survey conducted by ABP News এটা সার্ভে করেছিল along with C voter showed that 43% people of Assam were satisfied with the chief minister's functioning. তো সৰ্বানন্দ সোণোৱালৰ কামৰ ওপৰত ভিত্তি কৰি এটা সাৰ্ভে কৰা হৈছিল ABP নিউজ আৰু দেশৰ যি C ভোটাৰসকল তেখেতসকলৰ লগত লগ লাগি এটা সমীক্ষা কৰিছিল, সাৰ্ভে কৰিছিল, যিটোত কি হৈছে 43% অসমৰ মানুহে চিফ মিনিষ্টাৰৰ এই কাৰ্যত ছেটিছফাইড হোৱা বুলি কৈছিলে আৰু য'ত তেখেতক পপুলাৰ CM হিচাপে ঘোষণা কৰা হৈছে। তো এইটো আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ৰিলিভেণ্ট কুৱেশ্যন নহয়, যদিও আমি জনাটো উচিত যে সৰ্বানন্দ সোণোৱাল অসমৰ কিমান নম্বৰ চিফ মিনিষ্টাৰ? তেখেত হৈছে 14 নম্বৰ চিফ মিনিষ্টাৰ অসমৰ, আৰু তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ এই পাৰ্টিটোৰ প্ৰথম চিফ মিনিষ্টাৰ অসমত। ইয়াৰ লগতে আমি কৈছোঁ যে অসমৰ যি প্ৰথম চিফ মিনিষ্টাৰ আছিলে, ইয়াত আমি সকলোৱে জানো যে গোপীনাথ বৰদলৈ ডাঙৰীয়া আছিলে অসমৰ প্ৰথম চিফ মিনিষ্টাৰ ইণ্ডিপেণ্ডেণ্ট আসামৰ। তেখেতে আপোনাৰ 11 ফেব্ৰুৱাৰী 1946ত তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। লগতে আন এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এয়া হ'ল আনোৱাৰা টাইমুৰ তেখেত ইণ্ডিয়াৰ প্ৰথম মহিলা মুছলিম
চিফ মিনিষ্টাৰ যিয়ে আপোনাৰ 6 ডিচেম্বৰ 1980 পৰা 30 জুন 1981 তেখেতে চিফ মিনিষ্টাৰ হৈ আছিলে আৰু গোলাপ বৰবৰা তেখেত আছিলে প্ৰথম নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অসমৰ ইয়াৰ আগতে যিকেইজন চিফ মিনিষ্টাৰ আছিলে সকলোৱে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা তেখেতসকল বিলং কৰিছিলে আৰু গোলাপ বৰবৰা তেখেত এনেকুৱা এজন ব্যক্তি যিয়ে জনতা পাৰ্টিৰ পৰা জয়লাভ কৰিছিলে আৰু তেখেত হৈছিলে চিফ মিনিষ্টাৰ অসমৰ তো থুলমূলভাৱে খুব ভাল এটা ইনফৰমেশ্যন যিটো আমাৰ পৰীক্ষাত অহাৰ খুব চান্সেছ থাকে তো এইখিনি আমি জানি থোৱাটো ভাল নেক্সট ইম্পৰ্টেণ্ট টপিক হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট লেবাৰ মুভমেণ্ট মিউজিয়াম দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট লেবাৰ মুভমেণ্ট মিউজিয়াম showcasing the history of world labor movement would be launched in Kerala's houseboat tourism hub Alappuzha. So Kerala's Alappuzha বুলি ঠাই তাত কি হ'ব ইণ্ডিয়াৰ প্ৰথম লেবাৰ মুভমেণ্ট মিউজিয়াম এটা বনাবলৈ গৈ আছে The museum will feature a huge repository of documents and exhibit that shaped the labor movements across the continent and impacted Alappuzha, the cradle of the labor movement in the country in particular and Kerala in general. So, ইয়াতে অকল ইণ্ডিয়াৰ বুলিয়ে নহয় গোটেই ৱৰ্ল্ডৰ যে লেবাৰ মুভমেণ্ট তাৰ ইতিহাস এই মিউজিয়ামটোত উপলব্ধ হ'ব এটা ভাল ইনিচিয়েটিভ তো কেৰালাত হ'বলৈ গৈ আছে নেক্সট ইম্পৰ্টেণ্ট টপিক হৈছে ক্লাছিকেল মিউজিচিয়ান উস্তাদ গুলাম মুস্তাফা খান নমৰ তো legendary Indian classical musician and Padma Vibhushan awardee Ustad Ghulam Mustafa Khan passes away on Sunday afternoon at his residence here. He was 89. So, India's classical musician Padma Vibhushan awardee Ustad Ghulam Mustafa Khan তেখেত recently ঢুকালে তেখেতৰ মৃত্যু হ'ল আৰু তেখেতে পদ্মশ্ৰী 1991ত লাভ কৰিবলৈ সক্ষম হৈছিলে লগতে পদ্মভূষণ 2006 তেখেতে লাভ কৰিছিলে আৰু পদ্ম বিভূষণৰে তেখেতক সন্মানিত কৰা হৈছিলে 2018 চনত আৰু 2003 চনত তেখেতক সংগীত নাটক একাডেমি এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিলে তো পৰীক্ষাত আহিব পাৰে এনেকুৱা কোৱেশ্চন যে উস্তাদ গুলাম মুস্তাফা খান তেখেতে কিহৰ লগত জড়িত আছিলে বা তেখেতে কি ধৰণৰ তেখেতে এৱাৰ্ড লাভ কৰিছিলে নেক্সট ইম্পৰ্টেণ্ট টপিক ৰত্নেশ্বৰ দত্ত এৱাৰ্ড প্ৰেজেন্টেড টু ডক্টৰ নগেন শইকীয়া তো ৰত্নেশ্বৰ দত্ত মেমৰিয়েল এৱাৰ্ড অসমৰ বিখ্যাত সাহিত্যিক ডক্টৰ নগেন শইকীয়া দেৱক প্ৰদান কৰা হৈছে আৰু ৰত্নেশ্বৰ দত্ত তেখেত আছিলে ৰিটায়াৰ্ড প্ৰিন্সিপাল ঢেকিয়া লেকচে স্কুলৰ আৰু লগতে তেখেত আছিলে এজন সমাজ সুধাৰক সমাজ সংস্কাৰক এই গোলাঘাট ডিষ্ট্ৰিক্টৰ ঢেকিয়াল অঞ্চলৰ তেখেতৰ নামত এটা এৱাৰ্ড এটা কনষ্টিটিউট কৰা হৈছে আৰু সেইটো ৰত্নেশ্বৰ দত্ত এৱাৰ্ড হিচাপে ঘোষণা কৰা হৈছে আৰু সেই এৱাৰ্ডটো ডক্টৰ নগেন শইকীয়া তেখেতে লাভ কৰিছে নেক্সট ইম্পৰ্টেণ্ট টপিক ইণ্টেলিস্মাৰ্ট চায়েন্স মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং উইথ ইনফোচিছ ইণ্টেলিস্মাৰ্ট signed a memorandum of understanding with Infosys Limited to develop a sustainable energy digital platform to accelerate digitalization and integrate data analysis across the power sector, enabling greater efficiency. IntelliSmart Infrastructure Private Limited is a joint venture of Energy Efficiency Services Limited and National Investment and Infrastructure Fund. So, IntelliSmart it was a joint venture Energy Efficiency Service Limited আৰু National Investment and Infrastructure Fundৰ এই অৰ্গেনাইজেশ্যনটোৱে সাস্টেইনেবল এনাৰ্জি ডিজিটেল প্লেটফৰ্ম এটা ডেভেলপ কৰিবলৈ এই ইনফোচিছৰ লগ লাগি এটা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এটা সাইন কৰিছে যেটোৱে কি কৰিব পাৱাৰ সেক্টৰত ডিজিটেলাইজেশ্যন লগতে ইন্টিগ্ৰেট ডেটা এনালাইটিক্স তো ডেটা এনালাইসিসৰ ক্ষেত্ৰত বা তাক ডিজিটেলাইজেশ্যনৰ ক্ষেত্ৰত তো আপোনাৰ পাৱাৰ সেক্টৰত তো এই সেক্টৰটো এনেকুৱা ধৰণৰ ডেভেলপমেন্টত সহায় হ'ব তো আমাৰ পৰীক্ষাত আহিব পাৰে এনেকে যে ইণ্টেলিস্মাৰ্টে বা ইনফোচিছে কোনটো অৰ্গেনাইজেশ্যনৰ লগ লাগি কোনটো ইনষ্টিটিউচনৰ লগ লাগি সাস্টেইনেবল এনাৰ্জি ডিজিটেল প্লেটফৰ্মৰ ক্ষেত্ৰত এটা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং সাইন কৰিছে তো নেক্সট ইম্পৰ্টেণ্ট টপিক কথা আজি আসাম ট্ৰিবিউনৰ অন্তিমটো টপিক Swayam scheme. Government of Assam is implementing redesign Swami Vivekananda Youth Empowerment Mission to develop an entrepreneurship oriented ecosystem in the state. So আমাৰ অসমৰ ইউথৰ মাজত entrepreneurship-টো যেটো উদ্যোগীকৰণটো যেটো এইটো গুৰুত্ব দিবলৈ ইয়াক প্ৰাধান্য দিবলৈ অসম চৰকাৰে এটা খুব সুন্দৰ এটা স্কিম আনিছে যেটো ৰিডিজাইন স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেন্ট মিশন
ভি স্বয়ং বুলি চৰ্টলি জানা যায় আৰু এই স্কিমটোৰ আণ্ডাৰত গভৰ্ণমেণ্ট অফ আসামে কি কৰিব এটা সিড মানি এটা প্ৰভাইড কৰিব সিড মানি মানে কি প্ৰথম চালুকীয়া অৱস্থাত যেটো পইচা দিয়া হয় ইনিশিয়েট কৰিবলৈ এটা এন্টাৰপ্ৰেনাৰশিপ বা এটা বিজনেছ এটা ষ্টাৰ্ট কৰিবলৈ দেন working capital support to 2 lakhs members of enterprising groups to undertake new economic activities or expand their existing business. So jodi kiba notun ke bebokai arambho koribo bisare ba kiba existing business jodi already kiba business choli ase etu ke jodi ako tak further development koribo bisare tak enhance koribo bisare etia hole government e ei scheme tur under 2 lakh member ok 50000 toka koi প্ৰদান কৰিব তো প্ৰথম পৰ্যায়ত কি কৰা হ'ব ইয়াতে একোটা লেজিসলেটিভ এসেম্বলিৰ পৰা 1000 জন ইউথক এই স্কিমটোৰ বেনিফিচিয়াৰী হিচাপে লোৱা হ'ব আন্ডাৰ দিস স্কিম the government of Assam will assist existing groups 5 to 20 members যিটো অলৰেডি আছে such as self help গ্ৰুপৰ পৰা joint liability গ্ৰুপৰ পৰা farmer producer organization গ্ৰুপৰ পৰা then cluster level SPVs federation তো এই সেলফ হেল্প গ্ৰুপ বা জয়েন্ট লাইবিলিটি গ্ৰুপ এনেকুৱা গ্ৰুপৰ পৰা কি কৰিব গভৰ্ণমেণ্টে বেনিফিচিয়াৰী সিলেক্ট কৰিব আৰু এই বেনিফিচিয়াৰী সকলক 50000 টকাকৈ এটা ফাইনান্সিয়েল এসিস্টেন্স দি এন্টাৰপ্ৰেনাৰশিপ ডেভেলপ কৰাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে এসিষ্ট কৰিব সহায় কৰিব তো এই স্কিমটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট ইয়াৰ লগতে আমি আসাম টিভিনৰ আজি ডেইলি এনালিসিছৰ পৰা বিদায় মাগিছো আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ'সমূহ ভাল পাইছে আমাৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ